Hello everyone. So today I'm in KSMA first year campus in Tazdovo. This is called first year Kyrgyz State Medical Academy campus and it is situated in Tazdovo. The area locality is called Tazdovo in Bishkek, Kyrgyzstan. So हम लोग यहाँ अपने नॉर्थ ईस्ट के स्टूडेंट्स के साथ है और बेसिकली अभी मणिपुर स्टूडेंट्स ही है यहाँ पे जो आसाम का स्टूडेंट्स है वो अंदर खा रहा होगा और दूसरे स्टेट का है। हम लोग अभी लंच के लिए जा रहे हैं तो स्टूडेंट्स के साथ। तो मैं भी आज स्टूडेंट्स के मैच पे ही लंच करूंगा। तो चलते हैं, आइए चलो चलते हैं। এতিয়া যে আমি গৈ আছো, এতিয়া আমি বয়জ হোষ্টেলৰ পৰা গৈ পেলাই আমি মেথছত যাম। ইয়াতে ষ্টুডেণ্টছ বিলাকে ধুনীয়াকে মেথছ কৰে। সেই মেথছত আজি আমি দিনত মই আৰু মোৰ লগত যিখিনি ইণ্ডিয়াৰ পৰা মানে বাকী পেৰেণ্টছো আহিছে আৰু মোৰ অফিচৰ কলিগ আহিছে, তেওঁলোকৰ লগত আমি একেলগে এতিয়া হেৰি কৰিব যাম, মেথছত যাম। এইটো মেথছত যাবৰ কাৰণে এই ৰাস্তাটো হয়, এই ৰাস্তাটোদি আমি এতিয়া মেথছত যাম। মেথছত গ'লে আমি চাম তাতে কেনেকুৱা ফেচিলিটিজ আছে, আজি মেনুত কি আছে, আজি খানাত কি আছে, এইখিনি আমি চাওঁ। ষ্টুডেণ্টছখিনি আগত গৈ আছে, আমি পিছে পিছে গৈ আছোঁ। এইটো হ'ল এণ্ট্ৰি ফাৰ্ষ্ট ইয়াৰ কেম্পাছৰ আগৰ যিখন গেট আপোনালোকে দেখা পাইছে, সেই গেটখনেদি আমি অলপ আগতে আহিছিলোঁ। সিফালে গাৰ্লছ হোষ্টেল আছে, তো গাৰ্লছ হোষ্টেলখিনি মই যিখিনি আনিছিলোঁ গাৰ্লছত তাতে ৰুম মই ছেটেল কৰি বয়জ হোষ্টেলত আহিলোঁ। এতিয়া আমি খানা খাবলৈ যাম। আৰু সদায় যেনেকৈ মানে মোৰ কেমেৰাটো ধৰে ঋষিয়ে ধৰি আছে, আজিও মোৰ কেমেৰাটো তেওঁ মানে ৰেকৰ্ডিং কৰে। তেওঁ এইখনে কিৰগিজ ষ্টেট মেডিকেল একাডেমি চিনিয়ৰ ষ্টুডেণ্টছ হয়, থাৰ্ড ইয়াৰ ষ্টুডেণ্টছ। তেওঁৰ লগত মই ইয়াতে আহিছোঁ, আৰু আছে মোৰ লগত ফ'ৰ্থ ইয়াৰৰ ষ্টুডেণ্টছো আছে। আৰু বেচিকেলি আমি ফাৰ্ষ্ট ইয়াৰ কেম্পাছত আহিছোঁ। এইটোৱে মেথছ হয়, মেথছত খাব লগা হ'লে এনেকৈ যাব লাগে। এয়া গৈ আছোঁ, এইটো হ'ল এণ্ট্ৰি মেথছত। ষ্টুডেণ্টছবোৰে ইয়াতে আহে, আহি পিনে এনেকৈ তলত আহে, তলত আহি পিনে এনেকৈ যায়, গৈ ইফালেদি সোমালে এতিয়া ভিতৰত। মেথছত এনেকৈ ধুনীয়াকৈ এইটো কিটচেন হয় মেথছত, ইয়াতে বনাই খানাবোৰ খুব ধুনীয়াকৈ। তাৰপিছত বনাই উঠি পেলাই ইয়াতে ডিছপ্লে কৰি থৈ দিয়ে। ইয়াতে ধুনীয়াকৈ তেওঁলোকে খুব ধুনীয়া ফূৰ্তি কৰি আছে। আজি নতুন ষ্টুডেণ্ট তেওঁলোকে আহিছে। এনেকৈ খানাবোৰ ইয়াতে ভাত আছে ধুনীয়াকৈ। ষ্টুডেণ্টছে এনেকৈ খানা লৈ আছে প্লেটৰ পৰা। এইখিনি হ'ল মেনু, আমাৰ ইণ্ডিয়ান ফুড হয়। তাৰপিছত সিফালে চাওঁ যদি আমি আহি এনেকৈ যদি আমি যাওঁ, ইয়াতে ধুনীয়াকৈ ৰুটি বনাই আছে, আপোনালোকে চাব পাৰে। মেথছত এইটো ৰুটি বনাই আছে, মেচিনটোত হয়, মেচিনতে ৰুটি বনাই। ইয়াৰে পিছত ষ্টুডেণ্টছখিনি ইপিনে যাব লাগিব। আমাৰ আহিলোঁ, ইয়াতে খানা খাই আছে। প্লেট ইয়াৰ পৰা ল'ব লাগে, প্লেট ইয়াৰ পৰা লৈ তাৰ পৰা খানাখিনি আনিব লাগে, আৰু ইয়াতে বহি পিনে ষ্টুডেণ্টছবোৰে খাই আছে। ঠিক এইটো এটা ৰুম আছে, এইটো এটা ৰুম আছে, ইয়াতেও বহি খাব পাৰি আৰু তাতে বহিও ধুনীয়াকৈ খাব পাৰি। খোৱা হোৱাৰ পিছত আমাৰ প্লেটছবোৰ ইয়াতে থৈ দিয়ে। এইবোৰ ষ্টুডেণ্টছৰ খোৱা হৈছে, খোৱাৰ পিছত ইয়াতে প্লেটবোৰ থৈ দিয়ে, তাতে হাত ধুৱে আৰু পানী আছে, খোৱা পানী আছে ইয়াতে। এইখিনিয়ে চিষ্টেম হয়। আহি পিনে তাৰপিছত ষ্টুডেণ্টছে আকৌ কি কৰে, খোৱা হৈ গ'ল, ইয়াতে থৈ দিলে। খোৱা হোৱাৰ পিছত আকৌ ষ্টুডেণ্টছে ইপিনেদি গাৰ্লছবোৰে গাৰ্লছ হোষ্টেলত গুচি যায়, বয়জবোৰে বয়জ হোষ্টেলত গুচি যায়। এতিয়া ৰাখিছোঁ বাৰু, থেংক ইউ, বাই বাই।